Hello learners, আমি এতিয়া ফাৰ্ষ্ট ইয়াৰৰ লিমিট চেপ্টাৰটো পঢ়ি আছোঁ। তো কালিৰ ক্লাছটোত লিমিটৰ কেইটামান কুৱেশ্যন দেখুওৱা হৈছিল, যদি চোৱা নাই চাই ল'বা। আৰু ছেকেণ্ড ইয়াৰৰ মই অলৰেডি ফাংচন চেপ্টাৰটো পঢ়াই আছোঁ 1.2, সেইটো গম পাইছা চাগে। তো ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ কোৰ্চটোত মই পেৰেলেলি লৈ গৈছোঁ। তো এতিয়া আজি আমি লিমিটৰ তোমালোকৰ যিটো 13.1 এক্সাৰচাইজ আছে তাৰে মই 2-এটা প্ৰব্লেম ডিছকাছ কৰিম। আৰু তোমালোকে যেতিয়া এইখিনি পঢ়িবা, যদি তোমালোকে পঢ়ি হৈ যায়, তাৰপিছত যদি কিবা কনফিউজন থাকে, ডাউট থাকে, তেতিয়াহ'লে কুৱেশ্যন নাম্বাৰটো দিবা কোনকেইটা পৰা নাই, তেতিয়া মই কৰিবলৈ বেছি ভাল পাম। এতিয়া মোৰ ফালৰ পৰা যিকেইটা মই বুজাব লাগে বা কৰাব লাগে বুলি ভাবিছোঁ সেইকেইটা লৈ আহিছোঁ। এতিয়া কুৱেশ্যন নম্বৰ 23 চোৱা। ফাইণ্ড দ্য লিমিট। ইয়াত তোমাৰ ফাংচনটো ৰ'বা দেই, ইয়াত চোৱাচোন তোমাৰ দুটা লিমিট একেলগত দিছে। কুৱেশ্যনটোত মানে দুটা লিমিট একেলগত দিয়া আছে। এটাত ওলাব কৈছে লিমিট এক্স টেন্স টু 0 fx, আৰু এটাত কৈছে লিমিট এক্স টেন্স টু 1 fx। fx মানে কি? fx মানে এইটো তোমাৰ গিভেন ফাংচন। এতিয়া তুমি চোৱাচোন, কালিলৈকে আমি যিকেইটা এক্সাম্পল কৰিছিলোঁ, যিকেইটা কুৱেশ্যন কৰিছিলোঁ, তাত তোমাৰ ফাংচনটো এটাই দিয়া আছিলে মানে এনেকুৱা ধৰা, তোমাক ফাংচনটো এনেকৈ দিছিলে বোলে লিমিট। আমি কালি কি কৰিছিলোঁ, ছাপ'জ তুমি এনেকৈ আমি উলিয়াইছিলোঁ লিমিট এক্স টেন্স টু 0 বোলে এক্স প্লাছ 1, এইটো যেনিবা লিমিট আমি উলিয়াইছোঁ। তেতিয়াহ'লে ইয়াত ফাংচন এফ এক্সৰ ভেলু ইয়াত কোনটো? এই এক্স প্লাছ 1টোৱে এফ এক্সৰ ভেলু, হয়নে? আমি কালিলৈকে এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক কৰি আছিলোঁ। এতিয়া ইয়াত কি কৈছে, ইয়াত এফ এক্সৰ দুটা ভেলু দিয়া আছে, দেখিছানে? আৰু ছাইডত এটা এটা কণ্ডিশ্যনো দিয়া আছে। তাৰমানে ইয়াৰ মিনিংটো এনেকুৱা, ইয়াত এক্সটো তুমি যিকোনো ৰিয়েল নাম্বাৰ ল'ব পাৰিবা। কেনেকৈ গম পালোঁ সেইটো? আমি ছাইডৰ কণ্ডিশ্যন চাই পেলাই গম পাইছোঁ। এটা কণ্ডিশ্যনত দিছে এক্স ইজ লেছ অৰ ইকুৱেল টু 0, আৰু এটাত দিছে এক্স গ্ৰেটাৰ দেন 0। লেছ অৰ ইকুৱেল 0 মানে এক্সৰ ভেলু যদি তুমি 0 লোৱা, তেতিয়া এফ এক্সৰ ভেলু উলিয়াবৰ কাৰণে তুমি এইটো এফ এক্সৰ এইটো ভেলু ল'ব লাগিব, কাৰণ 0 ইয়াতহে আছে। বা 0তকৈ সৰু যদি কিবা ভেলু লোৱা, এক্সৰ ভেলু যদি 0তকৈ লেছ লোৱা, তেতিয়াও তুমি এফ এক্সৰ ভেলু এইটোৱে ল'ব লাগিব, কাৰণ 0 আৰু 0তকৈ লেছখিনি এই ফাৰ্ষ্টটোত সোমাই আছে। আৰু এক্সৰ ভেলু যেতিয়া তুমি পজিটিভ নাম্বাৰ ল'বা, গ্ৰেটাৰ দেন 0 পজিটিভ নাম্বাৰ ল'বা, তেতিয়া এফ এক্সৰ ভেলু তুমি এইটো ল'ব লাগিব। তো এতিয়া আমি চাওঁচোন, প্ৰব্লেমটো কৰি চালে গম পাবা। তো ইয়াত আমাৰ এতিয়া দুটা কুৱেশ্যন আছেতো, এইটো কুৱেশ্যন ফাৰ্ষ্টত আমি উলিয়াই চাওঁ। ইয়াত লিমিট কোনটো পইণ্টত উলিয়াব দিছে? এক্স টেন্স টু 0, মানে 0 পইণ্টত লিমিট উলিয়াব দিছে। আৰু ফাংচনটো আমাক কোনটো পইণ্টত ব্ৰেক কৰা আছে? এই ফাংচনটো যে দুটা যে ভেলু দিয়া আছে, সেই ভেলুকেইটা কিহৰ বেচিছত দিয়া আছে বুলি ক'লে আমি কি ক'ম? 0ৰ বেচিছত বুলি কেলৈ কৈছোঁ? কাৰণ আমি ইয়াত দেখিছোঁ যে 0ত ব্ৰেক কৰি থৈছে। তোমাক তাৰমানে এনেকুৱা কৈছে যে 0তকৈ গ্ৰেটাৰ হ'লে ফাংচনেল ভেলু এইটো হ'ব, আৰু 0 বা 0তকৈ লেছ হ'লে ফাংচনেল ভেলু এইটো হ'ব। তাৰমানে 0 ইজ দ্য ব্ৰেকিং পইণ্ট। যিটো পইণ্টত ফাংচনটো ব্ৰেক কৰা থাকে সেইটোক ব্ৰেকিং পইণ্ট বুলি কয়। আৰু ব্ৰেকিং পইণ্টত লিমিট উলিয়াবলৈ ইজি হয় মানে এনেকুৱা, ব্ৰেকিং পইণ্টটো ডাইৰেক্ট চাই দিলে হয়। এতিয়া চোৱা, ইয়াত তোমাক দিছে, ইয়াত আমি ডাইৰেক্ট মানে তুমি যেতিয়া আমি লিখিম, তোমাক যে উলিয়াব দিছে লিমিট এক্স টেন্স টু 0 এফ এক্স, এইটো উলিয়াব দিছেতো। তো এতিয়া আমি ভাবিম যে এফ এক্সৰ ভেলু এতিয়া তুমি কোনটো পুট কৰিবা? 2x প্লাছ 3 পুট কৰিবা নে 3 ইনটু এক্স প্লাছ 1 পুট কৰিবা? তেনেকুৱা কুৱেশ্যন এটা আহিব। এতিয়া এফ এক্সৰটো ইয়াত দুটা ভেলু দিয়া আছে। তো এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব? আমি লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট উলিয়াব লাগিব। যেতিয়া ফাংচনটো তোমাৰ ব্ৰেক কৰা থাকিব, তেতিয়া তুমি ফাংচনটোৰ লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিটকেইটা উলিয়াব লাগিব। হ'ল, মানে যিটো পইণ্টত তোমাক লিমিট উলিয়াব দিছে, এতিয়া আমাক 0 পইণ্টত লিমিট উলিয়াব দিছে। তো আমি কি কৰিম? আমি উলিয়াম, উই হেভ টু ফাইণ্ড দ্য লেফ্ট হেণ্ড লিমিট অফ দ্য ফাংচন এট দ্য পইণ্ট এক্স ইকুৱেল টু 0 এণ্ড ৰাইট হেণ্ড লিমিট অফ দ্য ফাংচন এট দ্য পইণ্ট এক্স ইকুৱেল টু 0। হ'ল, এতিয়া আমি লেফ্ট হেণ্ড লিমিট উলিয়াম। ইয়াত মই ডাইৰেক্ট কুৱেশ্যনটো কৰি দিছোঁ। চোৱাচোন লেফ্ট হেণ্ড লিমিটটো কেনেকৈ উলিওৱা হৈছে। কালি কৈছিলোঁ যে চিম্বলিকেলি লেফ্ট হেণ্ড লিমিটটো কেনেকৈ ডিনোট কৰে, 0 পইণ্টত উলিয়াইছাতো। তো আমি লিখিব লাগিব লিমিট এক্স টেন্স টু 0, ওপৰত এটা মাইনাছ দিব লাগিব ছাইডত, এনেকৈ মাইনাছ। এই মাইনাছটোৱে মিন কৰিছে তুমি লেফ্ট হেণ্ড লিমিট উলিয়াইছা। হ'ল, তো ফাৰ্ষ্ট লাইনত আমি সেইকাৰণে চিম্বলিকেলি লিখি দিলোঁ লিমিট এক্স টেন্স টু 0 মাইনাছ এফ এক্স। তো 0 মাইনাছে কি মিন কৰিছে? 0 মাইনাছে মিন কৰিছে 0ৰ লেফ্ট হেণ্ড ছাইডৰ ক্ল'জ পইণ্ট। 0ৰ লেফ্ট হেণ্ড ছাইডৰ, এইটো তোমাৰ 0 আছেতো, 0ৰ লেফ্ট ছাইডৰ মানে এইফালৰ 0ৰ লেফ্ট হেণ্ড ছাইডৰ ক্ল'জ পইণ্টবিলাক কি হ'ব? লেছ দেন 0 হয়। তো লেছ দেন 0ৰ কাৰণে
ফাংচনেল ভেলু আমাৰ কোনটো দিয়া আছে আমি চাব লাগিব এতিয়া তো লেছ দেন 0 ক'ত আছে ইয়াত আছে তো লেছ দেন 0 কাৰণে ফাংচনটোৰ ভেলু কিমান দিছে 2x + 3 দিছে ঠিক আছে তেতিয়াহ'লে আমি fx ৰ জাগাত লিখিম এতিয়া এইটো 2x + 3 লিখা হৈছে হৈ গ'ল আৰু 2x + 3 টো পুট কৰিছোঁ কোনটো পইণ্টত পুট কৰিছোঁ যেতিয়া x ৰ ভেলু 0তকৈ সৰু হ'ব তো তাৰ কাৰণে ফাংচনেল ভেলু আহিলে 2x + 3 তো যেতিয়া কালিও মই কৈছিলোঁ যেতিয়া তুমি ফাংচনটোৰ ভেলু পুট কৰি দিবা তেতিয়া সেই 0ৰ ওপৰত থকা -2 বা +2 বাৰে বাৰে লিখি থাকিব নালাগে আৰু সেইকাৰণে আমি সেকেন্ড ষ্টেপত 0ৰ ওপৰত মাইনাছ নাই লিখা দেখিছানে তো এতিয়া বাকিখিনি লিমিটৰ যেনেকৈ কৰিছিলোঁ আমি কি কৰিম এতিয়া তুমি ইচ্ছা কৰিলে দুটা পাৰ্ট কৰি ল'ব পাৰা লিমিটৰ যে এলজেব্ৰা ইউজ কৰি 2x টো এটা ভাগত আহিলে 3 টো এটা ভাগত আহিলে তো আমি লিখি দিলোঁ এতিয়া লিমিট x টেন্ডছ টু 0 2x আৰু লিখিছোঁ লিমিট x টেন্ডছ টু 0 3 দুইটাতে ভাগ কৰি দিলোঁ লিমিটটো তাৰপিছত আমি এটা লিমিটিং ভেলু পুট কৰিম এতিয়া তুমি চাবা x টেন্ডছ টু 0 বুলি কৈছেতো তাৰমানে য'ত য'ত x দেখিছোঁ তাত আমি 0 পুট কৰিবলৈ চাম তো ফাৰ্ষ্টত আমি কি আছে ফাৰ্ষ্টত 2x আছিলে নহয় তো 2 × 0 আহি গ'ল ইয়াত 2 × 0 মানে 0 মানে কি x ৰ জাগাত তুমি লিমিটিং ভেলু পুট কৰিছা যেতিয়া তুমি লিমিটিং ভেলু পুট কৰিবা তেতিয়া হেতু ষ্টেপত আৰু লিমিট লিখিব নালাগে সেইকাৰণে আমি ইয়াৰ লগত লিমিটটো নাই লিখা হ'ল আৰু তাৰ সাইডৰটো চোৱাচোন লিমিট x টেন্ডছ টু 0 3 এটো কি হ'ব তোমাক কৈছে লিমিট x টেন্ডছ টু 0 3 কাৰ জাগাত 0 পুট কৰিব চাম আমি x ৰ জাগাত 0 পুট কৰিব চাম ইয়াত x আছে নে ইয়াত ফাংচনটোত x নাই অকল 3 বুলিহে আছে আমিতো x নাই দেখা যদি x থাকিলহেঁতেন তেতিয়া তাত 0 আহিব x নাই যদি নাই তাৰমানে পুট কৰিবলৈ নাই তো ইয়াত কি থাকি যাব 3 থাকি যাব তো লিমিট তাৰমানে কনষ্টেন্টৰ ওপৰত লিমিটৰ এফেক্ট নাথাকে হল সেইকাৰণে লিমিট x টেন্ডছ টু 0 3 বুলি ক'লে তাৰ ভেলুটো 3 আহিব তো ইয়াৰ ৰিজাল্টটো হৈ গ'ল 0 + 3 মিন্স 0 তো লেফ্ট হেণ্ড লিমিট পাইছোঁ 0 এতিয়া আমি ৰাইট হেণ্ড লেফ্ট হেণ্ড লিমিট পাইছোঁ 3 এতিয়া যদি আমি ৰাইট হেণ্ড লিমিটো 3 পাই যাওঁ তেতিয়াহে আমি ক'ম যে লিমিট অফ দ্য ফাংচন এক্সিষ্ট এট x = 0 এণ্ড দ্য লিমিটিং ভেলু ইজ অলছ' 3 তেনেকৈ ক'ব পাৰিম গতিকে আমি এতিয়া ৰাইট হেণ্ড লিমিটটো চাওঁ তো ৰাইট হেণ্ড লিমিটক চিম্বলিকেলি কেনেকৈ লিখে লিমিট x টেন্ডছ টু 0 + fx এনেকৈ লিখে তাৰপিছত এটা 0 প্লাছ মানে কি 0 প্লাছ মানে 0তকৈ 0 ৰাইট হেণ্ড ছাইডৰ ক্ল'জ পইণ্ট তাৰমানে 0তকৈ অলপ গ্ৰেটাৰ হ'ব 0 ৰাইট হেণ্ড ছাইডে থকা পইণ্টবিলাক ক্ল'জ পইণ্টবিলাক 0তকৈ অলপ হ'লেও গ্ৰেটাৰ হ'ব তো এতিয়া আমি ফাংচনেল ভেলুটো লিখোঁতে কোনটো পইণ্টৰ পৰা ল'ম য'ত x গ্ৰেটাৰ দেন 0 থাকিব তাৰ পৰা কনচিডাৰ কৰিম গতিকে x গ্ৰেটাৰ দেন 0 হ'লে ফাংচনেল ভেলুটো কিমান আছে 3 × x + 1 তেতিয়াহ'লে আমি এতিয়া x ৰ ভেলু লিখিম 3 × x fx ৰ ভেলু লিখিম 3 × x + 1 fx ৰ জাগাত আহিল 3 × x + 1 ভেলুটো পুট কৰি দিলোঁতো সেইকাৰণে 0ৰ ওপৰত এই প্লাছ চাইনটো আৰু লিখা নাই আমি হৈছে তাৰপিছত কি হ'ব এতিয়া আমি বাকিখিনি একেই আৰু বাকিখিনি আমাৰ লিমিটিং ভেলু যেনেকৈ পুট কৰে x ৰ জাগাত 0 পুট কৰি দিলোঁ তো 3 × 1 3 আহি গ'ল তো লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট দুটাই আমি 3 পালোঁ তো আমি আগৰ ক্লাছকেইটাত পঢ়িছোঁৱে যে লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট যেতিয়া ইকুৱেল হয় দেন লিমিট অফ দ্য ফাংচন এক্সিষ্ট গতিকে আমি ক'ম যে তেতিয়াহ'লে আমাৰ যিটো ফাংচনৰ লিমিট উলিয়াব লাগিছিলে 0 পইণ্টত সেই ফাংচনটোৰ 0 পইণ্টত লিমিট এক্সিষ্ট কৰিছে কাৰণ 0 পইণ্টত লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট দুটাই ইকুৱেল হৈছে গতিকে লিমিট এক্সিষ্ট কৰিছে আৰু তাক আমি কেনেকৈ লিখিব পাৰিম লিমিট x টেন্ডছ টু 0 fx = 3 বুলি লিখিব পাৰিম = 3 এনেকৈ আমি লিখিব পাৰিম তাক হ'ব তো এইটো হ'ল আমাৰ ফাৰ্ষ্ট কুৱেশ্যনৰ আনচাৰটো নেক্সট আমি আহি যাওঁ এতিয়া ছেকেণ্ডটোলৈ ছেকেণ্ডটো আমাক কি দিছিলে এইটো লিমিট x টেন্ডছ টু 1 fx এবাৰ 1 পইণ্টত উলিয়াব লাগে হ'ল এইটো এতিয়া কৰিবলৈ ইণ্টাৰেষ্টিং হ'ব কেলৈ ইণ্টাৰেষ্টিং হ'ব চোৱা এতিয়া 1 পইণ্টত আমাৰ ফাংচনটো 0 পইণ্টত ব্ৰেক কৰা আছে গতিকে লেফ্ট হেণ্ড লিমিট আমি যেতিয়া 0 পইণ্টত উলিয়াইছিলোঁ সেইকাৰণে আমাৰ চাবলৈ ইজি হৈছিলে কাৰণ 0 পইণ্টত লেফ্ট হেণ্ড লিমিট উলিয়াবলৈ হ'লে লেছ দেন 0 ভেলুখিনি লাগে আমি আৰামছে পাই গৈছিলোঁ আৰু ৰাইট হেণ্ড লিমিট উলিয়াবলৈ হ'লে গ্ৰেটাৰ দেন 0 ভেলুখিনি লাগে আমি ডাইৰেক্ট পাই গৈছিলোঁ এতিয়া আমি 1 পইণ্টত লিমিট উলিয়াব লাগে হ'লনে তো আমি 1 পইণ্টত কেনেকৈ উলিয়াওঁ চাওঁ এইটো চোৱা তো 1 পইণ্টত উলিয়াবলৈ হ'লে আহিলে লিমিট x টেন্ডছ টু 1 - fx হ'ল 1 মাইনাছ মানে লেছ দেন 1 তো আমি এতিয়া 0ৰ লগত কম্পেয়াৰ কৰি চাম কাৰণ আমাৰ ফাংচনটো 0ত ব্ৰেক কৰা আছে গতিকে 0টো আছে ধৰা ইয়াত তেতিয়াহ'লে 1 থাকিব 0 ৰাইট হেণ্ড ছাইডত হ'ল তো 1 মাইনাছ মানে কি 1 মাইনাছ মিন্স লেছ দেন 1 হ'লেও কিন্তু 1ৰ বেছি দূৰৰ পইণ্টবিলাক আমি নলওঁ লেছ দেন 1ও হ'ব আৰু 1ৰ ক্ল'জত থাকিব লাগিব
হ'ল তাৰমানে কেনেকুৱা হ'ব তো 1 মাইনাছ মিনছ 1ৰ লেফ্ট হেণ্ড ছাইডৰ ক্ল'জ পইণ্টবিলাক তো 1ৰ লেফ্ট হেণ্ড ছাইডৰ ক্ল'জ পইণ্টবিলাক 0তকৈতো গ্ৰেটাৰেই আছে হয়নে 1ৰ লেফ্ট ছাইডৰ ক্ল'জ পইণ্টবিলাক অবভিয়াছলি গ্ৰেটাৰ দেন 0 সেইকাৰণে আমি ফাংচনেল ভেলুটো কোনটো লিখিম গ্ৰেটাৰ দেন 0ৰ কাৰণে যিটো ভেলু আছে আৰু তুমি ফাংচনটোত চালে দেখিবা গ্ৰেটাৰ দেন 0ৰ কাৰণে ফাংচনেল ভেলুটো 3 × x + 1 আছিলে সেইকাৰণে আমি সেইটো ভেলুৱে ল'লোঁ তাৰপিছত তুমি 3টো ইচ্ছা কৰিলে উলিয়াব পাৰা কাৰণ 3টো কনষ্টেণ্ট হয় কনষ্টেণ্টটো আমি উলিয়াই দিলোঁ লিমিটৰ বাহিৰত তাৰপিছত লিমিট এনেকৈ থাকি গ'ল আৰু 3 বা তুমি ডাইৰেক্ট ইয়াত যদি 3 × 1 + 1 কৰি দিলাহেঁতেন তেতিয়াও হ'ব এই লাইনটো আহিলেহেঁতেন 3 × 1 + 1 তাৰমানে 6 আহি গ'ল তো লেফ্ট হেণ্ড লিমিট হৈ গ'ল 6 হৈ গ'ল তাৰপিছত আমাৰ আহি গ'ল ৰাইট হেণ্ড লিমিটত আমি লিখিলোঁ যে লিমিট এক্সটেন্স টু 1 + fx 1 প্লাছ মানে কি গ্ৰেটাৰ দেন 1 এতিয়াও আমি কম্পেয়াৰ কৰি চাম 0 থাকিব ইয়াত 1 থাকিব ইয়াত গ্ৰেটাৰ দেন 1 মানে কি 1ৰ ৰাইটৰ ক্ল'জ পইণ্ট 1ৰ ৰাইটৰ ক্ল'জ পইণ্টবিলাক কি হ'ব অবভিয়াছলি গ্ৰেটাৰ দেন 0ই থাকিব হয়নে 1ৰ ৰাইট হেণ্ড ছাইডৰ ক্ল'জ পইণ্টবিলাকো গ্ৰেটাৰ দেন 0 আছে আৰু গ্ৰেটাৰ দেন 0ৰ কাৰণে ফাংচনেল ভেলু এইটো দিয়া আছে সেইকাৰণে আমি fxৰ জেগাত এইটো পুট কৰিছোঁ হ'ল এইটো পুট কৰাৰ লগে লগে ইয়াত আৰু প্লাছ চাইনটো আমি 1ৰ ওপৰত প্লাছ চাইনটো আৰু নিলিখোঁ তো পুট কৰিলোঁ তাৰপিছত আমি লিমিটিং ভেলু পুট কৰি ইয়াতো আমি আনচাৰটো 6 পাইছোঁ গতিকে লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট দুটাই আমি 6 পালোঁ দেয়াৰফৰ লিমিট অফ দ্য ফাংচন এক্সিষ্ট এট দ্য পইণ্ট x = 1 এণ্ড লিমিটিং ভেলু ইজ অলছ' 6 তো তাক আমি লাষ্টত এনেকৈ লিখি দিম যে লিমিট এক্সটেন্স টু 1 fx = 6 হৈ গ'ল নেক্সট আমি আহি যাওঁ এইটো বুজি পাইছা বুলি ধৰিলোঁ যদি বুজি পাইছা লাইক কৰিবা কমেণ্ট এটা কৰি দিবা ছাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু যদি বুজি পোৱা নাই ভাবিছা সেইটো কমেণ্টত কৈ দিবা তেতিয়া মই আকৌ ভালকৈ বেলেগ কিছুমান এক্সাম্পল লৈ আহিম এতিয়া চাওঁ কুৱেশ্যন নম্বৰ 28 এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত কি দিছে চাবা ছাপ'জ এইবাৰ তোমাৰ ফাংচনটোক 3টা পাৰ্টত ভাগ কৰা আছে হা আৰু ছাইডত কণ্ডিশ্যনকেইটাত কি দিছে এটাত দিছে x <1 এটাত দিছে x = 1 এটাত দিছে x greater than 1 মানে 1 ইজ দ্য ব্ৰেকিং পইণ্ট হিয়াৰ ইয়াত আমাৰ ব্ৰেকিং পইণ্টটো 1 হয় 1তকৈ লেছ হ'লে ফাংচনেল ভেলু এইটো ল'ব লাগিব যদি xৰ ভেলু 1 হয় তেতিয়া ফাংচনেল ভেলু 4 ল'ব লাগিব আৰু যদি xৰ ভেলু গ্ৰেটাৰ দেন 1 হয় তেতিয়া ফাংচনেল ভেলু b - ax ল'ব লাগিব ঠিক আছে তো 1 ইজ দ্য ব্ৰেকিং পইণ্ট সেইটো আমি গম পালোঁ এতিয়া কুৱেশ্যনটোত আৰু কি দিছে এইটো এটা গিভেন পাৰ্ট এটা আছে ইয়াত যে লিমিট এক্সটেন্স টু 1 fx = f(1) এতিয়া ফাৰ্ষ্টত মোক কোৱাচোন ইয়াত f(1)ৰ ভেলু কিমান হ'ব f(1)এ কি মিন কৰিছে আমিতো ইয়াততো f(x) বুলি আছে তো f(1) বুলি লিখাৰ লগে লগে আমি কি বুজি পালোঁ তাৰমানে xৰ ভেলু 1 লৈছে xৰ ভেলু 1 লৈছে আৰু f(1)টোৱে কি মিন কৰিব ভেলু অফ দ্য ফাংচন এট দ্য পইণ্ট x = 1 1 পইণ্টত ফাংচনটোৰ ভেলু কিমান তেতিয়াহ'লে আমি চাম x = 1 ক'ত আছে ইয়াত আছে তো x = 1 হ'লে ফাংচনটোৰ ভেলু কিমান হ'ব 4 হ'ব গতিকে f(1)ৰ ভেলু 4 হৈ গ'ল তো আমাক যিটো গিভেন পাৰ্ট আছে লিমিট এক্সটেন্স টু 1 fx = f(1) দিছে আৰু f(1)ৰ ভেলুটো 4 বুলি আমি গম পাইছোঁ গতিকে আমি কি বুলি লিখিম যে লিমিট এক্সটেন্স টু 1 f(x) = 4 সেইখিনিলৈকে আমি বুজি পালোঁ তো আমি সেইকাৰণে লিখি দিলোঁ যে লিমিট এক্সটেন্স টু 1 f(x) = 4 মিন কৰিলে এই লাইনটোৱে মিন কৰিছে যে লিমিট অফ দিছ ফাংচন এট দ্য পইণ্ট x = 1 ইজ 4 লিমিটটো 4 বুলি কৈছে ইয়াৰ আগৰ কুৱেশ্যনটোত আমি কি কৰিছিলোঁ লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট দুটাই যেতিয়া ইকুৱেল হৈ গৈছিলে তেতিয়া আমি কৈছিলোঁ লিমিট এক্সিষ্ট কৰিব আৰু লিমিটিং ভেলুটো কি হৈছে সেই লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিটৰ যিটো ভেলু পালোঁ সেইটোৱে লিমিটিং ভেলু ইয়াত যদি তোমাক কৈছে লিমিটিং ভেলু 4 that means ইনডাইৰেক্টলি এইটো দি থোৱা আছে যে লেফ্ট হেণ্ড লিমিট ইজ 4 ৰাইট হেণ্ড লিমিট ইজ 4 কাৰণ সেই দুটা 4 হ'লেহে আমি ফাংচনেল মানে লিমিটিং ভেলুটো 4 বুলি ক'ব পাৰিলোহেঁতেন তো এতিয়া যিহেতু লিমিটিং ভেলু 4 দিয়া আছে গতিকে আমি ক'ম যে লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট দুটাই তাৰমানে 4 হ'বই লাগিব হৈ গ'ল তো আমি ইয়াত লৈ ল'লোঁ লেফ্ট হেণ্ড লিমিট 4 ৰাইট হেণ্ড লিমিট 4 এতিয়া লেফ্ট হেণ্ড লিমিট 4 বুলি ক'লে কি হ'ব লেফ্ট হেণ্ড লিমিটক আমি চিম্বলিকেলি লিখিলোঁ কোনটো পইণ্টত ইয়াত দিছিলে 1 পইণ্টত দিছে সেইকাৰণে লিখিছোঁ লিমিট এক্সটেন্স টু 1 - fx = 4 আকৌ 1 মাইনাছ মানে কি লেছ দেন 1 তো লেছ দেন 1ৰ কাৰণে তুমি ফাংচনটোত চালে ভেলুটো দেখিবা a + bx x লেছ দেন 1ৰ কাৰণে ফাংচনটোত তোমাৰ ভেলু দিয়া আছে এইটো x লেছ দেন 1ৰ কাৰণে a + bx তেতিয়াহ'লে আমি লিখিলোঁ a + bx হ'ল তাৰপিছত য'ত x দেখিছা তাত 1 পুট কৰি চোৱা য'ত x দেখিছোঁ ইয়াত x দেখিছিলোঁ 1 পুট কৰিলোঁ a + b হৈ গ'ল
ইকুৱেল টু 4 হ'ল, এইটো এটা ইকুৱেশ্যন পালোঁ। নেক্সট আকৌ তেনেকৈ ৰাইট হেণ্ড লিমিটৰ কাৰণে কৰা, ৰাইট হেণ্ড লিমিট ইজ 4, তো ৰাইট হেণ্ড লিমিটক এক্সটেন্স টু 1 প্লাছ এফ এক্স ইকুৱেল টু 4, 1 প্লাছ মানে গ্ৰেটাৰ দেন 1, তো ফাংচনটো চালে তুমি গ্ৰেটাৰ দেন 1ৰ কাৰণে ফাংচনেল ভেলু বি মাইনাছ এ এক্স দিয়া আছে, তো বি মাইনাছ এ এক্স, তাৰপিছত আমি লিমিটিং ভেলু পুট কৰিলোঁ এক্সৰ জেগাত 1, তো বি মাইনাছ এ ইনটু 1 মানে বি মাইনাছ এ ইকুৱেল টু 4 হ'ল। তো এইটো ইকুৱেশ্যন নম্বৰ 2 দিলোঁ। এতিয়া তোমালোকক কুৱেশ্যনটোত কি সুধিছিলে, ফাইণ্ড দ্য ভেলিউ অফ এ এণ্ড বি, এ আৰু বিৰ ভেলু সুধিছিলে। তেতিয়াহ'লে আমি ইয়াত ছল্ভ কৰি দিম, ইকুৱেশ্যন 1 and 2 ছল্ভ কৰিম। ছল্ভ কৰিলে, ছল্ভ কৰাটোতো পাৰিবা, দুটা ইকুৱেশ্যন প্লাছ কৰি দিবা, 1 + 2 প্লাছ কৰি দিবা, তেতিয়া কিমান হৈ যাব, এইকেইটাটো কেঞ্চেলে হৈ যাব, টুৱাইচ বি ইকুৱেল টু 8 হ'ব, বি ইকুৱেল টু 4 হ'ব, বিটো নি কোনোবা এটা ইকুৱেশ্যনত পুট কৰি দিয়া, তো এ 0 হৈ যাব। তাৰমানে আমি ইয়াত কি পালোঁ, এ ইজ 0 এণ্ড বি ইজ 4। তো এইটো হয়তো বুজি পালা। তেতিয়াহ'লে এই দুটা কুৱেশ্যন যদি বুজি পাইছা চাবা, আৰু ইয়ালৈকে যিমানখিনি কুৱেশ্যন আছে গোটেইখিনি কৰিবলৈ ট্ৰাই কৰিবা। তাৰ মাজত যিটো পৰা নাই সেইটো মোক কমেণ্ট ছেকশ্যনত দিবা, তেতিয়া মই আকৌ ভিডিঅ' বনাই আনিব পাৰিম। আৰু নহ'লে আৰু তোমাৰ হেৰি লাষ্টৰ ফালে থকা কুৱেশ্যনকেইটাও চাবাচোন, ঠিক আছে। যদি তোমালোকৰ এইখিনিলৈকে হৈ যায় তেতিয়া মই নেক্সট ভিডিঅ'টো আনিম, ঠিক আছে। থেংক ইউ।